খেতি নহলে খাম কি থাকিম কেনেকৈ আমাৰ পথাৰত সিমেন্ট ফ্যাক্টৰী হ'ব নালাগে আমি সমস্যাত পৰিম আমাৰ ল'ৰা ছোৱালী আছে খেতিখান নহলে আমি খাম কি কৰি থাকিম কি কৰি অসুবিধা বহুত হয় এতে সিমেন্ট ফ্যাক্টৰী হ'ব নালাগে কি ক'ব বিচাৰিব এতে সিমেন্ট ফ্যাক্টৰী হ'ব নালাগে এতে অসুবিধা হ'ব মানুহগিলানৰ দক্ষিণ কামৰূপৰ সেউজ ভূমিত বহিৰাগতৰ খেনচকু ছয়গাঁৱৰ চৌধুৰীঘাটৰ কৃষিভূমিত সিমেন্ট উদ্যোগ স্থাপনৰ প্ৰস্তুতি আল্ট্ৰাটেক সিমেন্ট উদ্যোগৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজ এয়া হৈছে ছয়গাঁৱৰ চৌধুৰীঘাটৰ সেউজীয়া কৃষিভূমি যিফালে চোৱা যায় সেইফালেই কেৱল অনন্য সুন্দৰ সেউজীয়া এতিয়া শালি খেতিৰ বতৰ গতিকে পথাৰত ব্যস্ত চহা কৃষক কিন্তু এই সেউজীয়া এই সুন্দৰ পথাৰ হয়তো বেছি দিন নাথাকিব কাৰখানাৰ কৰ্কশ শব্দৰে গৰজি থাকিব প্ৰকৃতিৰ এই ৰম্য ভূমি কাৰণ এই ভূমিত উদ্যোগ স্থাপন কৰিব বিচাৰিছে আল্ট্ৰাটেক সিমেন্ট কৰ্তৃপক্ষই আল্ট্ৰাটেকক সহযোগ কৰিছে এটা দালাল চক্ৰই দালাল চক্ৰৰ নেতৃত্বত চৰকাৰী কৰ্মচাৰী সুন্দৰ দাস চক্ৰটোৱে কৌশলেৰে ক্ৰয় কৰিলে বিঘাই বিঘাই ভূমি এই ভূমি গতাব বিচাৰিছে আল্ট্ৰাটেক সিমেন্টক ভূমিত আমাৰ এই অঞ্চলৰ খৰখৰী নিবাসী সুন্দৰ দাসে এটা প্ৰলোভন দি ইয়াত মাটি ক্ৰয় কৰি প্ৰথমতে তেওঁলোকে কৰিছিল কি তিৰুপতি বিল্ডাৰ্ছ বুলি মানে এটা প্ৰাইভেট হেৰিৰ লগত তেওঁলোকে কথা পাতি কেনে মাটিটো তেওঁলোকক দিছিলে তাৰ পৰা আমি দেখিবলৈ পাইছোঁ এতিয়া যে আল্ট্ৰাটেক সিমেন্টৰ লগত মানে মাটিটো ট্ৰান্সফাৰ কৰিছে এই কামটোত সুন্দৰ দাস সম্পূৰ্ণ জড়িত আৰু সুন্দৰ দাসক আমি মানে বন্ধুত্বমূলকভাৱেও কৈছিলোঁ যে তাত সিমেন্ট ফ্যাক্টৰী হ'ব নালাগে অন্য কিবা যদি ফ্যাক্টৰী আনে আমি আপোনাক সহযোগ কৰিম কিন্তু তেওঁ আমাৰ কথাখিনি নুশুনি এই অঞ্চলটো এটা ধ্বংসৰ মুখলৈ ঠেলি দিছে সুন্দৰ দাসৰ লগত আছে আন ৭-৮জন দালাল গাঁৱৰ মানুহক ফুচুলাইছে দালাল চক্ৰই চাকৰি দিম বুলি দিছে প্ৰলোভন কিন্তু দালাল চক্ৰৰ এনে চক্ৰান্তৰ বিৰুদ্ধে গৰজি উঠিছে সচেতন লোকসকল থানাত গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে তেওঁলোক যিবিলাক দালাল চক্ৰ তাৰমানে ইয়াত মানে ৭-৮জন মান লগ হৈ আছে দালাল চক্ৰ এক নম্বৰত আছে আমাৰ খৰখৰী নিবাসী সুন্দৰ দাস তেওঁ জলসিঞ্চন বিভাগত চাকৰি কৰে তেওঁ মানে চাকৰিয়াল কৰ্মচাৰী হয় তেওঁ দালাল পক্ষত ডিউটিত নাযায় এনেকৈ নামি আছে যে অকল মাটিখিনিত এই গাঁৱৰ মানুহখিনিক তাৰ মানে ফুচুলাই আছে কি ইয়াত চাকৰি দিম ইয়াত ফ্যাক্টৰী হ'লে মানে পলিউশ্যন নহ'ব মানে পেকেজিং হ'ব এনেকি এইবিলাক কৈ প্ৰলোভন দি চাকৰি তাকৰি মানে দিম বুলি আপোনালোকে ঘৰ ভাড়াব তে সুন্দৰ দাসক আমি ৰাজহুৱা হিচাপেও আজি আমাৰ ৰাজহুৱা মিটিং আছে ৰাজহুৱা হিচাপেও আমি প্ৰশাসনৰ তাৰ ওপৰত কেছ ফাইল কৰিম আজি ছয়গাঁৱৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে কামৰূপ জিলা আয়ুক্তকো লিখিতভাৱে জনাইছিল স্থানীয় লোকসকলে কিন্তু কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসনে প্ৰশ্ন উঠিছে কেনেকৈ কৰিলে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৃষিভূমিক ঔদ্যোগিক ভূমিলৈ পৰিৱৰ্তনৰ চক্ৰান্ত কাৰ জড়িত আছে নেকি প্ৰশাসনৰ বিয়াগুম বিষয়া দুমাহমান আগত ইয়াত সিমেন্ট ফ্যাক্টৰী হ'ব বুলি অনুমান পাইছিলোঁ তেতিয়া আমি লগে লগে ছয়গাঁও চাৰ্কুল অফিচ তথা কামৰূপ জিলাৰ উপায়ুক্তৰ অফিচত আমি কমপ্লেইন দিছিলোঁ লিখিত কমপ্লেইন দিছিলোঁ যাতে ইয়াত সিমেন্ট উদ্যোগ হ'ব নোৱাৰে তাৰ পিছত আমি দেখিছোঁ দুমাহমান আগত যিটো কমপ্লেইন দিছোঁ তাৰপিছত কোনো ধৰণৰ তেখেতসকলে একশ্যন লোৱা নাই বৰঞ্চ এই খেতিপথাৰৰ শ্ৰেণী পৰিৱৰ্তন কৰি ঔদ্যোগিক ভূমিলৈ যি শ্ৰেণী পৰিৱৰ্তনৰ কাম কাজ তেখেতসকলে আগবঢ়াইছে এইটো আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ আমি আতংকিত হৈছোঁ কাৰণ এই ঘন জনবসতিপূৰ্ণ এই এলেকা সম্পূৰ্ণ সেউজ এলেকা ইয়াৰ আৰু সোণাপুৰৰ নিচিনা যদি ইয়াত অৱস্থা হ'ব লগা হয় এই ইমান ঘন বসতিপূৰ্ণ এলেকাটো আমি জীয়াই নাথাকিম এনবি নিউজত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই ছয়গাঁৱত ব্যাপক প্ৰতিক্ৰিয়া সিমেন্ট কোম্পানীটোৰ বিৰুদ্ধে একত্ৰিত হ'ল ৰাইজ গোবৰ্ধন ৰাজহুৱা সভাগৃহত অনুষ্ঠিত হ'ল ৰাজহুৱা সভা উপস্থিত হ'ল প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ উচ্চস্তৰীয় বিষয়া ধাননি পথাৰত সিমেন্ট ফ্যাক্টৰীৰ অনুজ্ঞা প্ৰদানক লৈও জবাবদিহি কৰিলে ৰাইজে ছয়গাঁৱৰ চক্ৰ বিষয়া চিৰঞ্জিত দাসৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ তিৰুপতি বিল্ডাৰৰ বিৰুদ্ধেও ক্ষোভ ৰাইজৰ তিৰুপতি বিল্ডাৰে ৰাইজৰ অজ্ঞাতে আল্ট্ৰাটেকক বিক্ৰী কৰিছিল ভূমি এতিয়া মুখ্যমন্ত্ৰীলৈ বিশেষ অনুৰোধ ৰাইজৰ
যিকোনো প্ৰকাৰে বন্ধ কৰক চিমেণ্ট ফেক্টৰী স্থাপনৰ কাম। এনেকুৱা ধৰণৰ কামৰ পৰা বিৰত থাকক বুলি আমি অসম চৰকাৰক আবেদন জনাইছোঁ। মাননীয় হিমন্ত বিশ্ব শৰ্মাক এই শান্তিময় সেউজীয়া পৰিৱেশটোক নষ্ট নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু তেখেতসকলৰ প্ৰতি আমাৰ বিশ্বাস আছে তেখেতসকলে আমাক এই বিপদৰ পৰা ৰক্ষা কৰিব। এতিয়া মুখ্যমন্ত্ৰীয়ে এই সকল লোকৰ কথা শুনিবনে, নাকি লগাবনে দালাল চক্ৰ আৰু আল্ট্ৰাটেক চিমেণ্টক? ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছ আলীৰ সহযোগত ধৃতিৰাজ কলিতাৰ ৰিপৰ্ট NB News।